শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল আজি মোৰ ইউটিউবৰ ব্লগটো মোৰ গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰিলো আজি মই আৰু ছোৱালী দুজনী আজি দুখন বাৰ্থডে পাৰ্টি আছে তালে গৈ আছো কিন্তু মনটো অকমান মোৰ দুদুৰ অৱস্থাটো আছে এটা প্ৰশ্নই মোক খাই মাৰিছে সেই কাৰণে বেলেগ ব্লগ নবনাই গাড়ীৰ ভিতৰৰ পৰা মোৰ কথাখিনি উপস্থাপন কৰিলো আপোনালোকৰ আগলৈ তো এটা সঠিক নিৰ্ধাৰিত কমেন্ট আপোনালোকে মোক জনাব বুলি মই বিচাৰিছো কথাটো হল আজি দুপৰীয়া কথা কিছু মোৰ আপোন মোৰ মানুহ যে তেওঁ নমস্য হয় মানুহৰ দৃষ্টিত আৰু তেওঁৰ ডেজিগনেশ্যনে দিয়া তেওঁ বহুত হাই হয় তেওঁ এটা কথা ক'লে যে যেতিয়া মই ক'লো যে আজি দুপৰীয়া বাৰ্থডে পাৰ্টি কেটা আমি খাবলৈ যাব লাগিব তেওঁৰ মতে বাৰ্থডে পাৰ্টি মানুহে মাতিলে যাব নালাগে কাৰণ বহুত বাহানা কৰি এভয়েড কৰিলে লাগে এক নম্বৰ কথা তেওঁৰ মতে মানুহে মাতিলে যাব নালাগে এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল কি এই যে মই ইউটিউব খুলিছো এই যে মই এফবি খুলিছো হেতু খুব বেয়া চৰিত্ৰৰ মানুহে খুলে তেখেতৰ মতে বেয়া চৰিত্ৰৰ মানুহে এফবি আৰু ইউটিউব খুলে ৰিলস বনায় তেওঁ এজন বহুত গণ্যমান্য ব্যক্তি কিন্তু তেখেতৰ চিন্তাধাৰা এনেকুৱা সেইখিনি সময়ত মই জানো যে মূৰ্খৰ লগত তৰ্ক কৰাটো অযুক্তিকৰ আৰু কিছুমান মানুহৰ লগত তৰ্ক কৰিলে আপোনাৰ নিজৰ মানে কি হয় বুলি কয় আত্মসন্মানত আঘাত হ'ব পাৰে কিন্তু মই জানো যে সেই মানুহজন শিক্ষিতৰ নামত কলংক যাৰ এটা ন্যূনতম জ্ঞানো নাই যে এফবি আৰু ইউটিউবটো অকল মনোৰঞ্জনৰে স্থান নহয় তাত বিভিন্ন জনৰ বিভিন্ন সাংস্কৃতিক দিশৰ হওক নিজৰ প্ৰবলেমছ হওক নিজৰ ডেইলি লাইফ হওক বহুত কানেকশ্যন কৰিব পাৰে আমি ইচ আদাৰৰ লগত এখন বিশাল পৃথিৱী ইউটিউব আৰু এফবি তাত বিভিন্ন ধৰণৰ মানে বিভিন্ন ফিল্ডত বহুতো ভাল কাম কৰি আছে আজি আমি যদি কিবা সাৰ্চ কৰিব লগা হয় নজনা কথাৰ ভঁৰালো হৈছে ইউটিউব আজি ল'ৰা ছোৱালীৰ পৰা সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে যিমান নজনা কথা আছে আমি পটককে কি কৰোঁ ইউটিউবটো সাৰ্চ কৰোঁ পটককে কোনোবা এজন মানুহৰ বিষয়ে জানিব লাগিলে ইউটিউবটো সাৰ্চ কৰোঁ আৰু আজিকালি নিউজ কেইটা মানুহে চায় মোবাইল মানুহৰ হাতে হাতে যিকোনো নিউজ আমি আজি ক'ত পাই যাওঁ এফবিতে পাই যাওঁ গতিকে এইটো কিমান গ্ৰহণযোগ্য আপোনালোকে মোক মতামত কৰি জনাব গতিকে মই আজি বেলেগ ব্লগ নবনালো এনেকুৱা ধৰণৰ শিক্ষিত কিছুমান মানুহৰ কথাই বহুত সমাজত কলংকিত কৰি আছে এওঁলোকৰ দৰে মানুহবিলাকে যে তেওঁলোকে না ঘৰকা না ঘাটকা বুলি কয় যে শেষৰখিনি মই নকৰোঁ সেই লাইনটো মই নকওঁ ক'বলৈ মোৰ মুখত নাহে তাৰমানে গতিকে যি এইটো কাৰণে মই ৰাতিপুৱা এটা পোষ্ট দিছিলোঁ সেইকাৰণে আপুনি আগতে নিজক ভাল পাবলৈ শিকক তাৰ পিছতে আপুনি আনক ভাল পাব হয়নে নহয় গতিকে মোৰ মতে এনেকুৱা ধৰণৰ নিষ্কৃষ্ট মানে মতামত প্ৰদান কৰা মানুহবিলাকক আপোনালোকৰ ভাষাত কি বুলি কয় আৰু মানে কি ক'ম আৰু এনেকুৱা ধৰণৰ কিছুমান সমস্যা ক্ৰিয়েট কৰে যিটো মই এভয়েড কৰি যাওঁ কিন্তু মই এইবোৰ এভয়েডে কৰোঁ কিন্তু এনেকুৱা ধৰণৰ মানুহবিলাকক চিনি পোৱাটো সমাজত খুবেই দৰকাৰী যি এনেকুৱা মনোবৃত্তি লৈ এখন সমাজ বা এখন দেশৰ সুস্থ নাগৰিক বুলি নিজকে উপস্থাপন কৰে সমাজত যে তেখেতেহে ৰাইট তেখেতেহে শুদ্ধ বাকীবোৰ সব একে অলগদ্ধ গতিকে মোৰ ক'ব লগা ইমানখিনিয়ে আছিলে গতিকে চাওক এতিয়া কথাটো হৈছে ইউটিউব আৰু এফবি লৈ মানুহক জাজমেণ্ট কৰাটো উচিত নহয় এই একোখন আমাৰ প্লেটফৰ্ম হয় এতিয়া মোক চাওক মই অকলশৰে থাকোঁ মই এতিয়া স্কুলত চাকৰিটো এৰিলোঁ প্ৰাইভেট জব কাৰণে বুলি নহয় বাৰু ঘৰুৱা সমস্যা ছোৱালী দুজনীৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ প্ৰত্যেকটো ক্ষেত্ৰতে মোৰ ছোৱালী মোৰ ষ্টেণ্ড বাই মই সিহঁতৰ ষ্টেণ্ড বাই গতিকে তাত যদি কোনোবা তৃতীয় ব্যক্তিয়ে মোৰ ঘৰৰে হওক মোৰ নমস্য ব্যক্তিয়ে হওক যদি এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰে মই ভাবিছোঁ এই বস্তুটো মই ইউটিউবলৈ ঠেলি দিম গতিকে বিচাৰ আপোনালোকৰ হাতত দিলোঁ এইবোৰ কথা গ্ৰহণযোগ্য কিমান বা এনেকুৱা ধৰণৰ মানুহবিলাকক আমি কেনেকুৱা উত্তৰ দিব লাগে মইতো আজি একো উত্তৰ নিদিলোঁ উত্তৰ আপোনালোকলৈ আশা কৰিলোঁ থেংক ইউ ধন্যবাদ